हेलो स्टूडेंट्स आशा करूँ तुम्हारे सकले भाले आसा। तो अलरेडी आम कनिक सेक्शन्सर सार्केलखिनि चाइছিলোঁ हयने सार्केल आम अलरेडी चोৱা হৈ গৈছে सार्केलर आम एक्सारसाइजर कुवेश्चनबिलाको কৰিছিলোঁ ঠিক আছে कुवेश्चन गोटेইকেইটা আমি কৰিছিলোঁ। তো এতিয়া আমি নেক্সট চাম পেৰাবোলা ঠিক আছে পেৰাবোলা কি হয় এইটো চাম কনিক সেকশনৰ এটা পাৰ্ট। তো আমি কনিক সেকশন কোন এটা সেকশন কৰি তাৰ পিছত আমি কৈ দিছিলোঁ ক'ত কোনটো মানে পেৰাবোলা হয় কোনটো মানে সার্কেল হয় কোনটো মানে ইলিপস হয় হাইপারবোলা কোনটো হয় তো সব আমি সেইবিলাক অলরেডি ফার্স্টতে কৈছিলোঁ হয়নে। তো এতিয়া আমি সার্কেলটো শেষ হৈছে এতিয়া পেৰাবোলাটো চোৱা। তো এতিয়া পেৰাবোলা মানে কি পেৰাবোলা হ'ল ইট ইজ দি সেট অফ অল পইণ্টছ হয়নে সেট অফ অল পইণ্টছ ইন এ প্লেন দেট আর ইকুইডিস্টেন্ট ফ্রম এ ফিক্সড লাইন এণ্ড এ ফিক্সড পইণ্ট ইন এ প্লেন হয়নে। তার মানেটো কি সেট অফ অল পইণ্টছ হয়নে তার মানে ইট ইজ দ্য সেট অফ অল পইণ্টছ ইন এ প্লেন দেট আর ইকুইডিস্টেন্ট মানে ডিস্টেন্সটো সেম থাকিব ফ্রম এ ফিক্সড লাইন এণ্ড এ ফিক্সড পইণ্ট তাৰমানে আমাৰ এটা ফিক্সড পইণ্ট থাকিব লাগিব আৰু এটা ফিক্সড লাইন থাকিব লাগিব হয়নে। তো ফাৰ্ষ্টত তুমি সেইটো চোৱা এই ডেফিনেশ্যন মতে আমি যদি প্ৰচিড কৰোঁ তো আমাক ফাৰ্ষ্টত এটা ফিক্সড লাইন লাগিব ঠিক আছে। তো এটা ফিক্সড লাইন ঠিক আছে আৰু এটা আমাক লাগিব ফিক্সড পইণ্ট ঠিক আছে এইটো এটা পইণ্ট পইণ্ট। তো এই পইণ্ট আৰু এই ফিক্সড লাইনৰ পৰা ইকুইডিস্টেন্ট পজিশনত থকা যিমান পইণ্ট আছে সেই পইণ্টছৰ সেটটোৱে কি হ'ব পেৰাবোলা। তাৰমানে এই পইণ্টৰ পৰা ইকুইডিস্টেন্ট পজিশনত থকা আমি সেইকেইটা কেনেকৈ ওলাম ধৰা ইয়াৰ পৰা আমি এইখিনি আহিলোঁ এইখিনি যিমান ডিষ্টেঞ্চ ইয়াৰ পৰা সেইখিনিও সেম ডিষ্টেঞ্চ হ'ব ঠিক আছে। তো আমি এনেকৈ ইয়াৰ পৰা এইটো ডিষ্টেঞ্চ সেম হ'ব। তো এনেকৈ আমি যিমান পইণ্ট পাম ঠিক আছে আমি এনেকৈ যিমান পইণ্ট পাম সেই পইণ্টবিলাক যদি আমি এনেকৈ জইন কৰোঁ জইন কৰিলে আমি যোনটো শ্বেপ পাম হয়নে যোনটো শ্বেপ পাম এইটো দি যোনটো শ্বেপ যাব সেইটোকে কি ক'ব পেৰাবোলা ক'ব এইটোকে ক'ব পেৰাবোলা ঠিক আছে এইটোকে ক'ব পেৰাবোলা। আৰু এই যে ফিক্সড লাইনটো আছিলে ফিক্সড লাইন এইটোক ক'ব ডিৰেক্ট্ৰিক্স ডিৰেক্ট্ৰিক্স আৰু এইটোক ক'ব ফিক্সড পইণ্টটোক ক'ব ফ'কাছ হয়নে। তাৰমানে আমি কি পালোঁ যোনটো আমাৰ ফিক্সড লাইন আছিল দি fixed line is called the directrix है ना directrix and fixed point is called the ফ'কাছ। ডেফিনেশ্যন তোমালোকৰ এনেও নাহে ঠিক আছে ডেফিনেশ্যনত ইমান গুৰুত্ব দিব নালাগে ডেফিনেশ্যনটো একচুৱেলি কি হয় সেইটো গম পালে হ'ল। তাৰমানে আমাৰ এই যে এই পইণ্ট ফিক্সড লাইনৰ পৰা যোনটো পইণ্ট এই পইণ্টৰ পৰা এইটোৰ ডিষ্টেঞ্চ ধৰা এইটো ধৰা এ এইটো ধৰা A1 ঠিক আছে আৰু ফিক্সড পইণ্টটো ধৰা F তাৰমানে এইটো ডিষ্টেঞ্চ আৰু এইটো ডিষ্টেঞ্চ সেম হ'ব এইটো ডিষ্টেঞ্চ সেম হ'ব এইটো ধৰা B এইটো ধৰা B1 ঠিক আছে এইটো ধৰা C এইটো ধৰা C1 তো এইটো ডিষ্টেঞ্চ সেম হ'ব শ্বেপটো যদি যেতিয়া পাৰফেক্টকৈ বনোৱা হ'ব তেতিয়া তোমাৰ দেখাত সেম লাগিব। এতিয়া এনেকৈ যিমান তোমাৰ পইণ্ট আছে এনেকুৱা পইণ্টবিলাক যিমান আছে এই পইণ্টবিলাক জইন কৰি খালি তো এই দুটা পইণ্টে নহয় এইটো ইয়াতেও আছে এইবিলাক যিমান পইণ্ট আছে সব পইণ্ট এই লাইনটো কি হয় এইটো যোনটো শ্বেপ হৈছে এই শ্বেপটো কি এই যে সাম অফ পইণ্টছ হয় না সাম অফ পইণ্টছ সেই পইণ্টকেইটা আমি সাম কৰি মানে পইণ্টকেইটা জইন কৰি 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 আমি এইটো শ্বেপ পাইছোঁ। তো ইয়াৰ পৰা আমি যিমান ডিষ্টেঞ্চ পাম সব ডিষ্টেঞ্চৰ এইটো আৰু এইটো সেম হ'ব এইটো আৰু এইটো সেম হ'ব এইটো আৰু এইটো সেম হ'ব ঠিক আছে। তো ইয়াক ক'ব এই যে ফিক্সড লাইন এইটোক ক'ব ডিৰেক্ট্ৰিক্স আৰু যে ফিক্সড পইণ্ট এইটোক ক'ব ফ'কাছ ঠিক আছে। এতিয়া আমি লিখিম স্ট্যান্ডার্ড ইকুয়েশন অফ standard equation of
প্যারাবোলা প্যারাবোলার স্ট্যান্ডার্ড ইকুয়েশন আমি লিখি মানে প্যারাবোলার স্ট্যান্ডার্ড ইকুয়েশনটো কি হয় স্ট্যান্ডার্ড ইকুয়েশনটো হয় আমার y স্কোয়ার ইকুয়াল টু 4ax ঠিক আছে তো এতিয়া এই ইকুৱেশ্যনটোৰ ইয়াতে এ মানে কি হয়নে y আৰু x তো জানাই y আৰু x যিকোনো এটা ইকুৱেশ্যন হ'বৰ কাৰণে তাৰ ভেৰিয়েবল লাগিব তো y আৰু x হ'ল ভেৰিয়েবল আৰু a কি বস্তু হয়নে তো এতিয়া a মানে হ'ল তোমাৰ ইয়াৰ পৰা এটুক কয় ভাৰ্টেক্স হয়নে এটুক ক'ব কি ক'ব ভাৰ্টেক্স প্যাৰাবোলাৰ এটুক কি ক'ব ভাৰ্টেক্স ঠিক আছে এটা লিখা এটুক ক'ব আমাৰ ভাৰ্টেক্স ঠিক আছে ভাৰ্টেক্সৰ পৰা ফকাছৰ যোনটো ডিষ্টেন্স মানে হৰাইজন্টেল মানে শৰ্টেষ্ট যোনটো ডিষ্টেন্স ভাৰ্টেক্সৰ পৰা যদি আমি লাইন ড্ৰ কৰোঁ এই লাইনটোক এইটো কি ক'ব এই ফকাছৰ কোঅৰ্ডিনেটটো কি হ'ব a,0 হ'ব হয়নে a,0 হ'ব এইটোৰ কাৰণে a,0 হ'ব ঠিক আছে এতিয়া যদি আমি নেগেটিভ ফালে যাওঁ তেতিয়াহ'লে -a,0 হ'ব ওপৰ ফালে যাওঁ তল ফালে যাওঁ তো আমাৰ কেনেকুৱা ক'ত প্যাৰাবোলা কি ধৰণৰ হ'ব পাৰে সেইটো আমি চাম তো এই মানে হ'ল আমাৰ ফকাছৰ ডিষ্টেন্স হয়নে ডিষ্টেন্স ফ্ৰম ভাৰ্টেক্স টু ফকাছ ঠিক আছে তো এতিয়া এই ইকুৱেশ্যনৰ ওপৰত বেছ কৰি আমি প্যাৰাবোলা কেই ধৰণৰ প্যাৰাবোলা পাম প্যাৰাবোলা আমি 4 ধৰণৰ পাম ঠিক আছে তো প্যাৰাবোলা 4 ধৰণৰ পাম তো আমি প্যাৰাবোলা কেইটা আমি চাওঁ ঠিক আছে প্যাৰাবোলা কেইটা চাওঁ তো এতিয়া প্যাৰাবোলা কেইটা আমি চাওঁ হয়নে তো এইটো এটা এক্সিছ আমি ল'লোঁ এইটো এটা আৰু এটা তুমি তলত লৈ লোৱা ঠিক আছে তো এনেকুৱা আমি 4 ধৰণৰ প্যাৰাবোলা পাম ঠিক আছে তো কেনেকুৱা ধৰণৰ হ'ব পাৰে আৰু তাৰ ৰেসপেক্টিভ ইকুৱেশ্যনবিলাক কি হ'ব ঠিক আছে তো আমি আৰু অলপ মানে তলত নমাই দিওঁ দুটাকৈ লওঁ তেতিয়া ইজিও হ'ব দেখাটো ভাল দেখা যাব এইটোকো তলত লৈ আহোঁ এইটোক সাইড কৰি দিওঁ অলপমান এইফালে হৈ গৈছে ঠিক আছে এতিয়া চোৱা এনেকুৱা আমাৰ প্যাৰাবোলা হ'ব পাৰে হয়নে এইটো সিমেট্ৰিক হ'ব ওপৰত আৰু তলত সেম হ'ব পাৰফেক্টলি বনাই দিওঁ পাৰফেক্টলি বনাওঁ এনেকুৱা হ'ব পাৰে হয়নে এনেকুৱা হ'ব পাৰে তাৰপিছত তোমাৰ y এক্সিছতো হ'ব পাৰে হয়নে y এক্সিছৰ নেগেটিভ y এক্সিছতো হ'ব পাৰে ঠিক আছে তোমাৰ এই যে শেপবিলাক যে মই বনাইছোঁ শেপবিলাক সিমেট্ৰিক হ'ব ঠিক আছে ডিষ্টেন্সবিলাক বোথ এক্সিছৰ পৰা আমাৰ কি হ'ব এইফালে যিমান ডিষ্টেন্স প্ৰত্যেকটা পইণ্টৰ ডিষ্টেন্স আমাৰ কি হ'ব সেম হ'ব তো মোৰ শেপবিলাক অলপমান বেকাবেকি হৈছে তোমালোকে পাৰফেক্টলি বনাই ল'বা ঠিক আছে তো এতিয়া এইটো প্যাৰাবোলাৰ আমাৰ ইকুৱেশ্যন কি হ'ব এইটো প্যাৰাবোলাৰ ইকুৱেশ্যন হ'ব আমাৰ y স্কোয়ার ইকুয়াল টু 4ax ঠিক আছে এতিয়া আমি প্যাৰাবোলাৰ ইকুৱেশ্যনবিলাক লিখিবৰ কাৰণে আমি ক'ৰবাত যদি y স্কোয়ার ইকুয়াল টু 4ax দেখোঁ বা x স্কোয়ার ইকুয়াল টু 4ay দেখোঁ তেতিয়াহ'লে আমি সেইটো কিহৰ ইকুৱেশ্যন বুলি ক'ম প্যাৰাবোলাৰ ইকুৱেশ্যন বুলি ক'ম ঠিক আছে তো এতিয়া আমি এই ইকুৱেশ্যনটো চাই প্যাৰাবোলাৰ শেপটো আমি ক'ব পাৰিম কেনেকৈ ক'ব পাৰিম আমাৰ যোনটো ৰাইট সাইড থাকিব ইকুৱেশ্যনৰ যোনটো ৰাইট সাইড থাকিব ৰাইট হ্যান্ড সাইড হয়নে আমাৰ ৰাইট হ্যান্ড সাইডত যোনটো ভেৰিয়েবল থাকিব তোমালোকে কাইণ্ডলি এটেনশ্যন দি শুনিবা ৰাইট হ্যান্ড সাইডত যোনটো ভেৰিয়েবল থাকিব ৰাইট হ্যান্ড সাইডৰ ভেৰিয়েবল এক্স বা ৱাই যি থাকক যদি এক্স থাকে তেতিয়াহ'লে আমাৰ কি হ'ব প্যাৰাবোলাৰটো অন দি এক্স এক্সিছ হ'ব ঠিক আছে যদি এক্স থাকে আমাৰ এক্স এক্সিছ হ'ব যদি ৱাই থাকে আমাৰ ৱাই এক্সিছ হ'ব ঠিক আছে
পেৰাবোলাটো আমাৰ যদি ইয়াত যদি এক্স থাকে, ৰাইট ছাইডত যদি এক্স থাকে তেতিয়াহ'লে এক্স এক্সিছ হ'ব, ৱাই থাকিলে ৱাই এক্সিছ হ'ব। প্লাছ থাকিলে এইফালে পজিটিভ এক্সিছ হয়নে নহয়, এইফালে হ'ল পজিটিভ, এইফালে পজিটিভ হ'ব, এইফালে কি হয় নেগেটিভ এক্সিছ। তোমালোকে এইবিলাক জানা, এইফালে পজিটিভ, ওপৰফালে পজিটিভ হ'ব, তলফালে নেগেটিভ হ'ব, হয়নে, তলফালে নেগেটিভ হ'ব। নেগেটিভ ৱাই বা নেগেটিভ ৱাই এক্সিছ যি লিখা, নেগেটিভ, ওপৰত পজিটিভ লিখিছোঁ, ইয়াতে নেগেটিভ লিখোঁ। তো এইটো হ'ল আমাৰ ৱাই এক্সিছ, এইটো এক্স এক্সিছ। এইখিনিতো জানাই তোমালোকে সবে, এক্স এক্সিছ কোনটো, ৱাই এক্সিছ কোনটো। হৰাইজণ্টেল যোনটো থাকে সেইটো এক্স এক্সিছ কয়, আৰু ভাৰ্টিকেল যোনটো থাকে তাক কি কয়, ৱাই এক্সিছ কয়। তো আমাৰ এতিয়া এইফালে কি আছে, ইয়াতে প্লাছ আছে হয়নে নাই, ইয়াতে প্লাছ আছে, তাৰমানে মাইনাছ চিম্বল নাই মানে প্লাছ আছে, তাৰমানে এইটো কি হ'ব, অন দি এক্স এক্সিছ, অপেনিং টু দি পজিটিভ ছাইড হয়নে নাই। পেৰাবোলাৰটো কোনটো ছাইডে অ'পেন হৈ থাকিব, পজিটিভ ছাইডত, আৰু কোনটো এক্সিছত থাকিব, এক্স এক্সিছত থাকিব। আৰু ইয়াতে চোৱা, ইয়াতে আমাৰ পেৰাবোলাৰটো আমি এতিয়া এই ফিগাৰটো চাই আমি তাৰ ইকুৱেশ্যনটো ক'ব পাৰিম নে নাই। চোৱা ইয়াতে পেৰাবোলাৰটো আমাৰ কি হৈ আছে, অন দি এক্স এক্সিছ আছে, অন দি এক্স এক্সিছ আছে যদি তোমাৰ ইকুৱেশ্যনটো কি হ'ব, ৰাইট হেণ্ড ছাইডত আমাৰ এক্স এক্সিছে হ'ব, এক্সেই হ'ব হয়নে। আৰু এতিয়া চোৱা এইটো নেগেটিভ ছাইডত আছে হয়নে নহয়, এইটো আমাৰ নেগেটিভ ছাইডত আছে, এইটো হ'ল নেগেটিভ, এইটো হ'ল পজিটিভ। এইফালে যেনেকৈ +1 +2 গৈছে, এইফালে এইটো চোৱা -1 -2 এনেকৈ গৈছে, এইফালে পজিটিভ +1 +2, এইফালে নেগেটিভ, ঠিক আছে। তো এতিয়া আমাৰ এইফালে নেগেটিভ এক্সিছ আছে, তাৰমানে আমাৰ কি হ'ব, ৰাইট ছাইডে কি হ'ব, ৰাইট ছাইডে ইয়াতে নেগেটিভ হ'ব, ইয়াতে আমাৰ নেগেটিভ হ'ব, আৰু এইফালে কি হ'ব, ৱাই স্কুৱেৰ হ'ব, ঠিক আছে, ৱাই স্কুৱেৰ হ'ব। আৰু তাৰপিছত এইটো চোৱা, এইটোৰ ইকুৱেশ্যন চোৱা, এইটোৰ ইকুৱেশ্যন আমাৰ পেৰাবোলাৰটো কোনটো এক্সিছত আছে, ৱাই এক্সিছত আছে হয়নে, ৱাই এক্সিছত আছে, এইটো ৱাই এক্সিছ, ৱাই পজিটিভ, আৰু এইটো হ'ল কি হ'ল ৱাই নেগেটিভ, এইটো হ'ল এক্স পজিটিভ, এইটো এক্স পজিটিভ, এইটো কি হ'ব এক্স নেগেটিভ, ঠিক আছে। তাৰমানে এইটো আমাৰ কি হৈছে, অন দি ৱাই এক্সিছ আছে, আৰু পজিটিভ ৱাই এক্সিছত আছে নে নেগেটিভ, ইয়াতে পজিটিভত আছে, তাৰমানে এইটো আমাৰ এইফালে কি হ'ব 4ay, আৰু এইফালে কি হ'ব এক্স স্কুৱেৰ হ'ব এতিয়া, ঠিক আছে। এইটো বি নহয়, ৱাই এ, ঠিক আছে, এ ডিষ্টেঞ্চ হ'ল, ইয়াতে যোনটো ফ'কাছ থাকিব, এই ফ'কাছৰ পৰা আমাৰ কাৰ ডিষ্টেঞ্চ, ভাৰ্টেক্সৰ ডিষ্টেঞ্চ, ঠিক আছে, ভাৰ্টেক্সৰ ডিষ্টেঞ্চ। আৰু এইটোৰ কাৰণে আমাৰ কি হ'ব, এইটোৰ কাৰণে আমাৰ কি হ'ব, এইটোৰ কাৰণে হ'ব আমাৰ এক্স স্কুৱেৰ ইকুৱেল টু -4ay, এইটো নেগেটিভ ৱাই এক্সিছত আছে হয়নে, নেগেটিভ ৱাই এক্সিছত আছে, সেইটোৰ কাৰণে কি হ'ব -ay হ'ব। আমাৰ ৰাইট ছাইডত যোনটো আছে, ৰাইট ছাইডত যোনটো ভেৰিয়েবল থাকিব, ৰাইট ছাইডত ভেৰিয়েবল যোনটো থাকিব ইকুৱেশ্যনৰ, সেই ভেৰিয়েবলটোৰ যদি এক্স থাকে এক্স এক্সিছত হ'ব, এক্স থাকিলে এক্স এক্সিছ, কোন এক্স এক্সিছত থাকিব, পেৰাবোলাৰটো, আৰু যদি ৱাই থাকে পেৰাবোলাৰটো কি থাকিব, ৱাই এক্সিছত থাকিব হয়নে, ৱাই এক্সিছত থাকিব। আৰু যদি পজিটিভ থাকে পজিটিভ ফালে থাকিব, আৰু যদি নেগেটিভ থাকে নেগেটিভ ফালে থাকিব। তো এইকেইটা হ'ল আমাৰ পেৰাবোলাৰ ইকুৱেশ্যন, ঠিক আছে, পেৰাবোলাৰ ইকুৱেশ্যন। তোমাৰ পেৰাবোলা চাৰিটা টাইপৰ হ'ব পাৰে, ঠিক আছে, পেৰাবোলা চিম্পলি চাৰিটা টাইপৰ হ'ব পাৰে। তো চাৰিটা টাইপৰ হ'লে কেনেকুৱা কেনেকুৱা টাইপৰ হ'ব পাৰে সেইটো আমি চালোঁ। এতিয়া এ মানে কি হয়নে, এ মানে হ'ল ভাৰ্টেক্সৰ পৰা আমাৰ কাৰ ডিষ্টেঞ্চ, ফ'কাছৰ ডিষ্টেঞ্চ, ঠিক আছে। তো এতিয়া লিখা হোৱেৰ ৱাই স্কুৱেৰ ইকুৱেল টু 4ax ইকুৱেশ্যনটো হয়নে, এইটো হ'ল আমাৰ ষ্টেণ্ডাৰ্ড ইকুৱেশ্যন, ষ্টেণ্ডাৰ্ড ইকুৱেশ্যন। আৰু এ হ'ল, এ ইজ দি ডিষ্টেঞ্চ ফ্ৰম দি vertex of the parabola to the focus of the parabola, হয় না, focus of the parabola। তো এতিয়া আমাৰ কেইটামান ডেফিনেশ্যন আছে, আমি সেইকেইটা চাম। এতিয়া চোৱা এক্সিছ ক'ত গ'ল, সেইটো আমাৰ এক্সিছ, ঠিক আছে। এতিয়া চোৱা ৱাই স্কুৱেৰ ইকুৱেল টু 4ax যোনটো পেৰাবোলা আমি সেইটো ড্ৰ কৰোঁ। সেইটো আমাৰ ৱাই স্কুৱেৰ ইকুৱেল টু 4ax পেৰাবোলা,
হয়নে এইটো হ'ল আমাৰ ফ'কাছ এইটো হ'ল আমাৰ ফ'কাছ হয়নে এইটো আমাৰ এফ আৰু এইটোৰ ডিষ্টেঞ্চ আমাৰ ইয়াত কি আছে এইটো আমি এ বুলি ধৰি লৈছোঁ এইটোৰ ডিষ্টেঞ্চে তাৰমানে এইটোৰ কোঅৰ্ডিনেট কিমান হ'ব এ কমা 0 হয়নে আৰু এইটো হ'ল ভাৰ্টেক্স এইটোক ভাৰ্টেক্স কয় তো ইয়াৰ পৰা এইখিনি ডিষ্টেঞ্চ আমি এ বুলি লৈছোঁ হয়নে এ বুলি লৈছোঁ তো এইখিনি ডিষ্টেঞ্চ আৰু এইখিনি ডিষ্টেঞ্চ যদি ছেইম হয় তোমালোকে অলপ এটেনশ্যন দি শুনিবা বস্তুখিনি ঠিক আছে মই তোমাক কৈ আছোঁ এইটো চোৱা ইয়াৰ ভাৰ্টেক্সৰ পৰা এইখিনি ডিষ্টেঞ্চ আমাৰ কি লৈছোঁ এ লৈছোঁ এই ইয়াৰ পৰা ভাৰ্টেক্সৰ পৰা এইফালে যোনটো আমাৰ এ ডিষ্টেঞ্চত যোনটো পইণ্ট হ'ব ঠিক আছে এই পইণ্টৰ পৰা আমি যোনটো পাৰপেণ্ডিকুলাৰ লাইন ড্ৰ কৰিম ঠিক আছে যোনটো পাৰপেণ্ডিকুলাৰ মানে এইটো লাইনটো ঠিক আছে এই লাইনটো ইকুৱেশ্যন আমাৰ কি হ'ব এইটো লাইনটোকতো আমাক ডিৰেক্ট্ৰিক্স কয় নে নাই এইটো লাইনক আমাক কি কয় ডিৰেক্ট্ৰিক্স আমাক এইটো লাইনক কি কয় ডিৰেক্ট্ৰিক্স তো এইটোক কি কয় ডিৰেক্ট্ৰিক্স আৰু এইটো লাইনৰ ইকুৱেশ্যনটো কি হ'ব এইটো লাইনৰ ইকুৱেশ্যনটো হ'ব চ' এইটো যদি আমি ভাৰ্টেক্সেদি যদি আমি যদি এটা এনেকৈ যদি এটা লাইন ড্ৰ কৰোঁ এইটো আমাৰ ৱাই এক্সিছ হয়নে নাই এইটো আমাৰ ৱাই এক্সিছ হয় তো এইটো আমাৰ ৱাই এক্সিছ তো ৱাই এক্সিছৰ ইকুৱেশ্যন আমাৰ কি হয় ৱাই এক্সিছৰ ইকুৱেশ্যন কি হয় তোমালোকে সবেই জানা ৱাই এক্সিছৰ ইকুৱেশ্যন আমাৰ কি হয় এক্স ইকুৱেল টু 0 হয় মানে এক্স ইকুৱেল টু 0 পইণ্ট যিমান পইণ্ট আছে আমাৰ সব পইণ্টৰ দুটা কোঅৰ্ডিনেট থাকিব এটা এক্স কোঅৰ্ডিনেট এটা ৱাই কোঅৰ্ডিনেট হয়নে নাই এটা এক্স কোঅৰ্ডিনেট এটা ৱাই কোঅৰ্ডিনেট ঠিক আছে তো এতিয়া আমি সব পইণ্টৰ যদি আমি এক্স কোঅৰ্ডিনেটটো 0 লৈ থকা 0 লোৱা যিমান পইণ্ট আছে 0, a 0, 2 হয়নে 0,2 0,3 0,4 এনেকুৱা যিমান পইণ্ট আছে 0,-1 0,-2 0,-3 হয়নে নাই এইবিলাক যিমান পইণ্ট আছে এই পইণ্টবিলাক আমি জইন কৰিলে কি পাম এই এক্সিছটো পাম হয়নে এই এক্সিছটো পাম এইটো যদি অৰিজিন হয় এইটো অৰিজিন হ'লে এইটো 0 0 0,a হ'লে 1 হ'লে এইটো হ'ব 0,2 হ'লে এইটো হ'ব 0,3 হ'লে এইটো হ'ব 0,4 এনেকৈ এইটো এক্স এক্সিছ পাম তো এতিয়া চোৱা এতিয়া আমাৰ ডিৰেক্ট্ৰিক্সৰ কাৰণে কি হয় এই ভাৰ্টেক্সৰ পৰা আমাৰ এইটো ডিষ্টেঞ্চ কি হ'ব এটা ফিক্সড ডিষ্টেঞ্চ হ'ব আমাক কৈছিলে নাই এটা ফিক্স লাইন আৰু এটা ফিক্স পইণ্টৰ পৰা আমাৰ যিমান পইণ্ট থাকে হয়নে পইণ্টৰ কি কয় ছেটছক কি কয় আমাৰ পেৰাবোলা বুলি কয় তো এই পইণ্টৰ এইটো ডিষ্টেঞ্চটো যদি আমাৰ এ হয় মানে এইফালে নেগেটিভ এক্সিছ আছে হয়নে নাই নেগেটিভ এক্সিছ আছে কাৰণ এইটো যদি এইটো উল্টাফালে আছে নে নাই এইটো যদি ৱাই এক্সিছ হয় ৱাইৰ বাহিৰ ফালে আছে তাৰমানে ৱাইৰ পিছফালে আছে ৱাই এক্সিছ তাৰমানে কিটো মাইনাছ এ হ'ব এইটো তো মাইনাছ এ ডিষ্টেঞ্চত থকা আমাৰ যিমান পইণ্ট আছে হয়নে এই পইণ্টকেইটা জইন কৰিলে এই ৱাই এক্সিছৰ পেৰেলেল লাইন হ'বনে নাই তো ৱাই এক্সিছৰ পেৰেলেল লাইন যদি হয় ইয়াৰ ইকুৱেশ্যনটো কি হ'ব ইকুৱেশ্যন অফ ডিৰেক্ট্ৰিক্স আমাৰ কি হ'ব এক্স ইকুৱেল টু মাইনাছ এ ঠিক আছে তো আমি এইখিনি বস্তু চালোঁ এতিয়া নেক্সট এটা আমাৰ ডেফিনেশ্যন আছে সেইটো লিখা সেইটো হ'লে আমাৰ পেৰাবোলা মোৰলেছ ফিনিছ তাৰপিছত আমি কুৱেশ্যনবিলাক কৰিব পাৰিম লাহে লাহে ঠিক আছে নেক্সট লিখা লেটাছ ৰেক্টাম তো এই বস্তুটো হয় কি এটা নতুন টাৰ্ম তোমালোকে কেতিয়াও শুনা নাই হয়নে লেটাছ ৰেক্টাম এটা হয় কি লেটাছ ৰেক্টাম কি বস্তু লেটাছ ৰেক্টাম লিখা ইট ইজ এ পাৰপেণ্ডিকুলাৰ লাইন হয়নে এইটো এটা পাৰপেণ্ডিকুলাৰ লাইন হয় ইট ইজ এ perpendicular line segment drawn on the focus of the parabola পেৰাবোলাৰ আমি ফ'কাছত ড্ৰ কৰিম আৰু ক'তলৈকে ড্ৰ কৰিম focus of the parabola drawn perpendicular focus of the parabola to the parabola है ना
তাৰ মানেটো কি তাৰ মানেটো হ'ল তো আমি যদি এইটো এটা এক্সিস লওঁ y এক্সিস এইটো x এক্সিস আমি যদি এটা প্যারাবোলা ড্ৰ কৰোঁ হয়নে তো তো এইটো প্যারাবোলা এইটো তাৰ কি হ'ব ফোকাস হ'ব ধৰা এইটো তাৰ ফোকাস ফোকাসৰ কোঅৰ্ডিনেট আমাৰ কি হয় a, 0 হয় তো এইটো পয়েন্টৰ পৰা আমি যদি এটা পারপেন্ডিকুলার ড্ৰ কৰোঁ হয়নে ফোকাসৰ পৰা পারপেন্ডিকুলার ড্ৰ কৰিম অন দি প্যারাবোলা হয়নে প্যারাবোলা লৈকে যাব এই পারপেন্ডিকুলার লাইনটো কি ক'ব এই পারপেন্ডিকুলার লাইনটোকে কি ক'ব আমাৰ লেটাস ৰেক্টাম বুলি ক'ব এটো কি ক'ব লেটাস ৰেক্টাম ঠিক আছে এইটো লেটাস ৰেক্টাম আৰু ইয়াৰ লেংথ কি হ'ব ইয়াৰ লেংথ এইটো ধৰা a এইটো ধৰা b ঠিক আছে তো এইটো লেংথটো হয় আমাৰ এনেকুৱা এইখিনি হয় 2a ঠিক আছে এইখিনি হয় 2a তাৰ মানে a b is equal to af plus fb তো এইটো মানে 2a এইটো মানে 2a তাৰ মানে 2a এড কৰিলে আমাৰ কিমান হ'ব 4a হ'ব আৰু এই 4a টো আমাৰ কি হ'ব লেংথ অফ লেটাস ৰেক্টাম ঠিক আছে লেংথ অফ লেটাস ৰেক্টাম তো লেংথ অফ লেটাস ৰেক্টাম আমাৰ কি হ'ব 4a ঠিক আছে এইটো হ'ল LLR শর্ট ফর্মত লেটাস রেক্টাম লেংথ অফ লেটাস রেক্টাম তো এইখিনি বস্তু আমাক লাগে প্যারাবোলাৰ কাৰণে নেক্সট আমি এক্সাৰসাইজৰ কোৱেশ্চনবিলাক কৰিম তো তোমালোকে ভিডিঅ' পজ কৰি নোট কৰি ল'বা কিবা ডাউট থাকিলে মোক কমেণ্টত জনাই দিবা তো তোমালোকে জাষ্ট খালি মনত ৰাখি লোৱা লেংথ অফ লেটাস ৰেক্টাম কিমান ক'ত থাকে ক'ৰ পৰা কি ড্ৰ কৰিব লাগে এইফালে কিমান সেইফালে কিমান এইটো কি কয় এক্সিস অফ দি প্যারাবোলা ঠিক আছে প্যারাবোলাটো যোনটো এক্সিসত থাকিব হেতু কি ক'ব এক্সিস অফ দি প্যারাবোলা ঠিক আছে তো আমাৰ কোনটো এক্সিসত থাকিলে প্যারাবোলাটো কেন প্যারাবোলাৰ ইকুৱেশ্যন কি হ'ব a মানে কি ঠিক আছে ভাৰ্টেক্স কোনটো তাৰপিছত লেংথ অফ লেটাস ৰেক্টাম কিমান এটোতো ক'লো ফোকাসৰ কোঅৰ্ডিনেট কিমান ভাৰ্টেক্সৰ কোঅৰ্ডিনেট কিমান তাৰপিছত এইটো ডিৰেক্ট্ৰিক্সৰ ইকুৱেশ্যন কি হয়নে তো এইখিনি বস্তুৱে আমাক কুৱেশ্যনত সুধিব তাতকৈ আৰু বেলেগ একো কথা নুসুধে তো তোমালোকে ভিডিঅ' পজ কৰি নোট কৰি ল'বা আৰু কিবা যদি ডাউট থাকে মোক কমেণ্টত জনাবা তো আমি নেক্সট ভিডিঅ'ত এক্সাৰসাইজৰ কুৱেশ্যনবিলাক ডিছকাছ কৰিম ঠিক আছে তো তেতিয়ালৈকে তোমালোকে পঢ়া শুনা কৰি থাকা